Kabungol, welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। এডিআৰ ঠিপনৈ ডি 2026 বৰ্ষৰ ক্ষেত্ৰত 26500টা পদ আছিল। সেই পদ কেইটাৰ ক্ষেত্ৰত আপোনালোকে যি নিউ সিলেবাস হয় তাৰ সম্পৰ্কে এই ভিডিও যোগে আলোচনা কৰা হ'ব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় যেহেতু। সো নিউ সিলেবাসখন কি হ'ব বা কেনেকুৱা ধৰণৰ কি হ'ব, এক্সাম প্যাটাৰ্ন কি হ'ব, এই সকলোখিনি কথা এই ভিডিও যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপশন দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এডিআৰ ঠিপনৈৰ ক্ষেত্ৰত 2026 বৰ্ষৰ ক্ষেত্ৰত 26500টা পদৰ যিখন নিউ সিলেবাস হয় সেই সম্পৰ্কে এই ভিডিও যোগে আলোচনা কৰা হ'ব। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ ঠিপনৈ এক্সাম দিম বুলি ভাবি আছে, সো এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব, এতিয়াৰ পৰা প্ৰিপাৰেশ্যনসমূহ কৰিব লাগিব। তাৰপৰা আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি লৈছে, সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে। কোৰ্চটোৰ বিষয়ে ডিটেইলছত জনাৰ আগতে দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যে বাই কৰি ল'ব হয় তেতিয়া বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি আপোনালোকে ষ্টাডি মেটেৰিয়েলছ লাভ কৰি যাব, সকলোখিনি আপোনালোকে কোৰ্চ লাভ কৰিব পাৰিব। ছেকেণ্ড যিটো কথা হৈছে, এইটো বৰ্তমান 50% আপোনালোকৰ বাবে অফাৰ দি থকা হৈছে, অফ দি থকা হৈছে, সো সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এতিয়া হলো থাৰ্ড কথাটো, এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। ইয়াৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাই যাব 9707829183। তাত আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে বাই কৰা প্ৰচেছখিনি সকলোখিনি বুজাই দিয়া হ'ব। সো এতিয়া হলো মেইন কথা হলো, মেইন যদি ভিডিঅ'টো কোৰ্চটো কি হ'ব। ইয়াত কোৰ্চটো মেইনলি আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, জেনেৰেল ষ্টাডিজ পাব, জেনেৰেল নলেজ পাব, আৰু আপোনালোকে ছ'চিয়েল ষ্টাডিজো ছাবজেক্ট লাভ কৰিব পাৰিব, মেথমেটিক্সো পাব, ৰিজনিঙো পাব, ইংলিছ গ্ৰামাৰো পাব। আৰু বাকী আপোনালোকে যেতিয়া এইখিনি পঢ়াৰ পিছত নিজকে পৰীক্ষা কৰি চাব লাগিব ন, তাৰ বাবে আপোনালোকে কি লাভ কৰিব, টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, যিটো নিউ সিলেবাছ হয় 2026 বৰ্ষৰ, তাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। সো নিউ সিলেবাছৰ মতে বনোৱা হৈছে। সো যদি আপোনালোকে বৰ্তমানলৈকে এই কোৰ্চটো বাই কৰা নাই, আপোনালোকে বাই কৰি লওক, কিয়নো এই কোৰ্চটোত আপোনালোকে পঢ়াৰ পিছত বেলেগ কিবা বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি আপোনালোকে ছাবজেক্টৰ লগতে সকলোখিনি এলিমেণ্ট আপোনালোকে লাভ কৰিব পাৰিব, সকলোখিনি ষ্টাডি মেটেৰিয়েল লাভ কৰিব পাৰিব। আৰু বৰ্তমান আপোনালোকৰ 50% অফ চলি আছে, সো সোনকালে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোত মই ডিটেইলছত জনাই দিছোঁৱেই, গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে আপোনালোকে এক্সাম দিব পাৰিব। লগতে যদি আপোনালোকে অন্য ধৰণৰ কিছুমান এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তাৰ কাৰণেও এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। ফৰ এক্সাম্পল আপোনালোকে আছাম পুলিচ হওক বা আপোনালোকৰ বাকী DME হওক বা বাকী বেলেগ ধৰণৰ যিবিলাক এক্সাম আছে তাৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণেও এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। সো যদি আপোনালোকে এতিয়ালৈকে বাই কৰা নাই, আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোত আপোনালোকৰ 50% যিটো বৰ্তমান অফ চলি আছে, সো সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া কোৰ্চটোত কি বা চিলেবাছ, এতিয়া মেইন ভিডিঅ'লৈ আপোনালোকে চিলেবাছ কি লাভ কৰিব, বিশেষকৈ কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। এডিআৰ ঠিপনৈ যিটো চিলেবাছ 2025 বৰ্ষৰ ক্ষেত্ৰত, মানে এইটো 2026 বৰ্ষত আহিব, 2025-26 বৰ্ষৰ ক্ষেত্ৰত ইয়াৰ বিশেষকৈ গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সাম পেটাৰ্ণ আৰু ছাবজেক্ট টপিক কি পঢ়িব লাগিব সেইখিনি কথাও এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো ভিডিঅ'টো যাতে সকলোকে চাই, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে তেনেকৈ দেখা হৈছে এডিআৰ ঠিপনৈ, আৰু এডিআৰ ঠিপনৈ নিশ্চয় গম পায়, যিটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, তাৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পোৱা যায়। ছাবজেক্ট ইয়াত পঢ়িব লাগিব, বিশেষকৈ কি ছাবজেক্ট পঢ়িব লাগিব এই কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াৰ চিলেবাছ কি হ'ব বা যিখন চিলেবাছ হয় বিশেষকৈ কেনেকুৱা ধৰণৰ কি পঢ়িব লাগিব এইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। আৰু মেইনলি যিটো এক্সাম পেটাৰ্ণ হয় সেইটো কথা আপোনালোকে গম পাব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ। অভাৰভিউটোৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, কেটেগৰীটো হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE হয়, গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। আৰু নিগেটিভ মাৰ্কিংটো 0.25কৈ থাকিব, যদি 1 মাৰ্কৰ কুৱেশ্যন হয়, 2 মাৰ্কৰ কুৱেশ্যন হ'লে 0.50কৈ থাকিব। আৰু লেংগুৱেজ অফ এক্সাম আছামিজ, বড়ো, বেংগলী, ইংলিছ এইকেইটা লেংগুৱেজত হ'ব। আৰু চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট, ইণ্টাৰভিউ আৰু স্কিল টেষ্ট এইকেইটা মাধ্যমে হ'ব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ দেখিব বিচাৰে ৰিটেন এক্সামৰ পৰা আদি কৰি এনেধৰণে আপোনালোকে চিলেকশ্যনসমূহ কৰা হ'ব বুলি কৈছে। গ্ৰেড 4 ক্ষেত্ৰত পেপাৰ দুখন থাকিব, এখন হৈছে পেপাৰ 1, এখন হৈছে পেপাৰ 2। এখন পেপাৰ 1ত থাকিব SSLC লেভেল মানে 10 লেভেলৰ, আৰু পেপাৰ 2ত থাকিব আপোনালোকৰ ক্লাছ 8 লেভেলৰ, আৰু পেপাৰ 3ত আপোনালোকে থাকিব SSLC লেভেল বা পেপাৰ 4ত থাকিব বেচেলৰ ডিগ্ৰী লেভেলৰ, পেপাৰ 5ত থাকিব SSLC লেভেল ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত। আৰু
যেটো এক্সাম পেটাৰ্ণ হয় এক্সাম পেটাৰ্ণটো সম্পৰ্কে জনাইছোঁ এক্সাম পেটাৰ্ণ আপোনালোকৰ বেচেলৰ ডিগ্ৰী হয় SSLC হওক ড্ৰাইভাৰ হওক এইকেইটা এক্সাম পেটাৰ্ণ সম্পৰ্কে আপোনালোকৰ হ'ব চ' ডিটেইলছখিনি দেখিব পাৰিছে চ' এই সকলো এক্সাম পেটাৰ্ণ বা সকলো আপোনালোকৰ চিলেবাছ যিটো নিউ চিলেবাছ হয় তাৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কোৰ্চটো প্ৰস্তুত কৰা হৈছে চ' সেই কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাই চ' কোৰ্চটো বাই কৰিলে পৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো যদি আপোনালোকে বাই কৰিব বিচাৰে দেন আপোনালোকে হোৱাটছআপত মেছেজ কৰিব চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' হ'লে লাইক কৰি লাইক কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম